বন্ধুসকল মই এতিয়া আহিছোঁ দাদাবাবু ফুড হাব খাৰবজা পঞ্চৰত্ন বায়োডাইভাৰ্চিটি পাৰ্ক খাৰবজা গোৱালপাৰা আসাম খুব মানে ভাল লগা ধুনীয়া এখন ইয়াতে পাৰ্ক বনাইছে গতিকে ইয়াতে আহিছোঁ মানে ফুৰিবলৈ খুব ভাল লগা দৃশ্য গতিকে ইয়াৰ কিছু অংশ আপোনালোকক দেখুৱাই আছোঁ ইয়াতে চাওক এই ধুনীয়াকৈ সেই গছবোৰ মানে সজাই থৈছে খুব ভাল লগা সেউজীয়া গছ দৃশ্যবোৰ ভাল লাগি আছে আৰু ইয়াতে আপোনাৰ শৰ্টলি ওপেনিং হ'ব ইয়াতে ধুনীয়াকৈ বাহৰ হাখ বনাইছে চাওক ইয়াতে ধুনীয়াকৈ ফুলৰ টাববোৰ ইয়াতে সজাই থৈছে চাওক ৰছীৰে সেইবোৰ ডিজাইন কৰিছে সেয়া চাওক চাংঘৰ গতিকে ইয়াত আপোনালোকে আহিব পাৰিব ফেমিলি লৈ ইয়াতে অলপ সময় অতিবাহিত কৰিব পাৰিব ইয়াতে দাদাবাবু ফুড হাব বুলি ইয়াতে নামকৰণ কৰা হৈছে ইয়াতে চাওক ধুনীয়াকৈ এই চাংঘৰবোৰ মানে বনাই আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে আহিব পাৰিব ইয়াতে বিভিন্ন মানে সোৱাদ ল'ব পাৰিব বিভিন্ন মানে খোৱা বস্তু এনেকৈ সজাই থৈছে কাৰ্পেট দি সজাই থৈছে বাঁহৰ এয়া চাং বনাইছে ইয়াতে আহি মানে আড্ডা দিব পাৰিব চাওক মানে সাগৰৰ পাৰত যেনেকুৱা থাকে তেনেকৈ ইয়াতে বনাইছে ধুনীয়াকৈ চাওক ভাল লাগিছে ইয়াতে সৰু সৰু ছাতা ইয়াতে দিছে আৰু টেবুল ইয়াতে পাৰি থৈছে এইটো জনজাতি এলেকা গতিকে এই জনজাতি এলেকাৰ কাষত এনেকৈ পাহাৰৰ দাঁতিত ধুনীয়াকৈ ইয়াতে বায়োডাইভাৰ্চিটি পাৰ্ক খাৰবজা মানে মাকৰি আৰু নৰনাৰায়ণ সেতুৰ ওচৰতেই মানে মাজভাগত এয়া চাওক ধুনীয়াকৈ টেবুল আৰু হাৰি হাৰি আপোনাৰ ছাতি এনেকৈ সজাই থৈছে ইয়াতে মানুহে আহিব চাহৰ ইয়াতে জুতি ল'ব পাৰিব অলপ সময় ইয়াতে অতিবাহিত কৰি আপোনালোকে খুব আনন্দ লাভ কৰিব পাৰিব গতিকে আমি যেতিয়া আমাৰ আজৰি সময় হয় তেতিয়া আচলতে আমি এনেকৈ অলপ সময় আমি ঘূৰিব আহিব লাগে গতিকে মই আজি বন্ধৰ দিনত কিছু সময় অতিবাহিত কৰিবৰ কাৰণে মই আহিছোঁ খাৰবজাত আপোনালোকে চাওক সেয়া এখন মানে বেনাৰ আঁৰি থোৱা আছে এইটো হৈছে খাৰবজা তাৰপিছত পঞ্চৰত্ন বায়োডাইভাৰ্চিটি পাৰ্ক খাৰবজা গোৱালপাৰা ৰাভা হাছং অট'নমাছ কাউন্সিল গতিকে ইয়াতে খুব ধুনীয়া আৰু সেয়া চাওক মানে পাহাৰৰ দাঁতিত এডোখৰ ঠাইত সিহঁতে এনেকৈ বিভিন্ন প্ৰজেক্ট হাতত লৈছে গতিকে ধুনীয়াকৈ ইয়াত মানে ফুল গছ এনেকৈ শাৰী শাৰীকৈ মানে পাতি থৈছে আৰু এইটো আছিল আপোনাৰ এখন গেট গতিকে এই গেটৰ ভিতৰেদি মই এনেকৈ যাম ইয়াতে ভাল লগা কিছুমান সময় অতিবাহিত কৰিবৰ কাৰণে ইয়াতে চাওক ফুল এনেকৈ আঁৰি থোৱা আছে গতিকে চাওক এটা গছ এনেকৈ আছে ইয়াতে বহি কিছু সময় অতিবাহিত কৰিব পাৰিব তাৰপিছত ধুনীয়াকৈ এয়া ফুল গছ এনেকৈ ৰৈ দিছে আৰু ওপৰত চাওক ইয়াত চাংঘৰ এটা বনোৱা হৈছে ইয়াতে খুব মানে প্ৰকৃতিৰ মাজত আহি আপোনালোকে এটা তৃপ্তি আমেজ ল'ব পাৰিব এয়া চাওক আৰু সৰু এটা দৃশ্য ভাল লগা ইয়াতেও আহি আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক ইয়াতে দেখুৱাব পাৰিম ধুনীয়াকৈ গছ গছনিবোৰ ইয়াতে মানে ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে ফুল ধুনীয়া ফুল ইয়াতে ৰৈ আছে আৰু ইয়াতে সৰু সৰু বাল্টি এনেকৈ থৈছে চাওক দেখুৱাই আছোঁ আৰু পাহাৰৰ পৰা পানী বৈ আহি আছে আৰু পানীৰ শব্দ মুঠতে এই ঠাইডোখৰ খুব ভাল লাগিছে খুব ভাল লগা দৃশ্য দেখুৱাই আছোঁ
ইয়াতে বহি সময় অতিবাহিত কৰিব পাৰিব তাৰপিছত নিজৰা একেবাৰে পাহাৰৰ পৰা পানী এনেকৈ বৈ আছে গতিকে ইয়াতেও বহি প্ৰকৃতিৰ যিটো আমেজ আমি প্ৰকৃতিৰ মাজত বহি প্ৰকৃতিৰ সৈতে বিভিন্ন কথা আমি পাতিব পাৰিম ইয়াতে চৰাই চিৰিকটিৰ মাত ইয়াতে শুনা গৈ আছে একেবাৰে জনজাতীয় এলেকা গোৱালপাৰা জিলাৰ নৰনাৰায়ণ সেতুৰ ওচৰত খুব ভাল লাগিছে গতিকে ইয়াতে আহিছোঁ কিছু সময় অতিবাহিত কৰিবৰ কাৰণে সেয়া চাওক মাজত অলপ পানী বৈ যোৱাৰ কাৰণে এটা মানে সৰু খাল গৈছে আৰু সেইপিনে আপোনাৰ চাওক ধুনীয়াকৈ সৰু সৰু মানে ঘৰ তাতে বনোৱা হৈছে আৰু জাগাখিনি খুব ভালকৈ চাফ চিকুণ কৰা হৈছে আৰু তাতে সকলোৱে বহি তাতে আনন্দ আমি উপভোগ কৰিব পাৰিম আৰু এটা লাষ্ট এটা বস্তু দেখাই আছোঁ এইটো হৈছে আপোনাৰ সৰু শাকো চাওক এই শাকো দি আমি এনেকৈ যাম সৰু এটা শাকো এনেকৈ বনাইছে এই আমি গৈ আছোঁ সৰু শাকো দি মানে খুব ভাল লাগিছে আৰু ইয়াতে আমি একেবাৰে গছৰ তলত এনেকৈ আমি বহিব পাৰিম ভাল লগা সময়বোৰ ইয়াতে আমি অতিবাহিত কৰিব পাৰিম ধুনীয়াকৈ পাহাৰৰ দাঁতিত আৰু ভালকৈ ইয়াতে সজোৱা হৈছে চাফ চিকুণ কৰা হৈছে গতিকে আমি প্ৰাকৃতিক পৰিৱেশত আহি ইয়াতে খুব ভাল লাগিব